সমস্যা হৈছে যে অসমৰ বহু কেইখন জিলা ধুবুৰী গোৱালপাৰা আদি জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড ইস্যু হৈছে তো জনসংখ্যাতকৈ আধাৰ বেছি ওলাই গৈছে তাৰ মানে কোনে আধাৰ লৈছে যে ডেফিনেটলি কৰবাত নহয় কৰবাত সন্দেহযুক্ত লোকেও আধাৰ লব সক্ষম হৈছে অসম চৰকাৰে অহা 10 দিনৰ ভিতৰত এটা আমি নটিফিকেশন ইস্যু কৰিম যে যদি আপুনি অৰিজিনালি এনআৰসিত আবেদন কৰা নাছিল তেতিয়াহলে আপুনি অসমত আধাৰ নাপাব নাম থাকা আৰু নাথাকা পিছৰ কথা কিন্তু অন্তত আবেদনকাৰী হ'ব লাগিব তাৰমানে 14ত এনআৰসিৰ কাৰণে আমি আবেদন কৰিছিলো আমাৰ নাম থাকা নাথাকা ই এটা দ্বিতীয় বিতৰ্ক কিন্তু সেই সময়ত যদি আমি এনআরসি আবেদনেই কৰা নাছিলো নিজৰ নামটো সুমুৱাবৰ কাৰণে তাৰমানে আমি অসমত নাছিলোই বুজি পাইছে কথাখিনি মোৰ আবেদনখন গ্ৰাহ্য হ'ব অগ্ৰাহ্য হ'ব দ্বিতীয় কথা কিন্তু মই আবেদনেই কৰা নাছিলো তাৰমানে মই 2014 চনৰ পিছত অসমত আমি প্ৰৱেশ কৰিছো ই এটা প্ৰাইমা ফেসি ধাৰণা লব পৰা যায় সেই কাৰণে এতিয়া আমি অসমত আধাৰ কাৰ্ড দিয়া সিস্টেমটো এই 9,55,000 মানুহে আধাৰ কাৰ্ড লৈ যোৱাৰ পিছতে নতুন মানুহে আধাৰ কাৰ্ড বিচাৰিলে বিশেষকৈ এডাল্ট পপুলেশন যদি 16 বছৰৰ ওপৰ পপুলেশনে আধাৰ কাৰ্ড বিচাৰে তাক আমি খুব পুংখানুপুংখভাৱে আমি বিবেচনা কৰিম এতিয়াৰ পৰা পোনে পোনে বায়োমেট্ৰিক দিলে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব চাহ বাগিচাত আমি কিছু আধাৰ দিব বাকি আছে সেই কাৰণে চাহ বাগিচাৰ লোকৰ কাৰণে এতিয়া আমাৰ এইটো নিৰ্দেশ প্ৰযোজ্য নহব যিসকল জেনুইন মানুহৰ হাতত এতিয়াও আধাৰ নাই তেওঁলোকে আবেদন কৰি লৈ লওক আমি এছওপি এখন দিম কিন্তু অহা 1 তাৰিখৰ পৰা 1 অক্টোবৰৰ পৰা অসমত আধাৰ লাভ কৰাটো এটা কঠিন পৰীক্ষাৰ মাজেৰে যাব লাগিব এক্সেপ্ট দা টি গাৰ্ডেন কাৰণ টি গাৰ্ডেনত আমিয়ে দিব পৰা নাই সেইখিনি মানুহক বাদ দিছো কাৰণ তেওঁলোকৰ কাৰবাৰ হাতত আধাৰ নাহে চকু দি লব লাগে আমি চকুৰ মেচিনটো দিব পৰা নাই কিছু বাস্তৱ অসুবিধা টি গাৰ্ডেনত আছে সেইখিনিক বাদ দি আমি প্ৰাপ্তবয়স্ক লোকে এতিয়াৰ পৰা আধাৰ বিচাৰিলে আমি খুব ষ্ট্ৰিক্ট কৰিবৰ কাৰণে সিদ্ধান্ত লৈছো তাৰো ডিটেইল এছওপি আমি অহা 10-15 দিনৰ ভিতৰত বনাম ভাৰত চৰকাৰে আমাক ইতিমধ্যে এটা অধিকাৰ দিছে যে ৰাজ্য চৰকাৰে বিচাৰিলে আধাৰ পাব নহলে নাপাব গতিকে আগত আমাৰ এই অধিকাৰটো নাছিল এতিয়া ভাৰত চৰকাৰে যেহেতু আমাক সেই অধিকাৰটো দিলে গতিকে সেই অধিকাৰটো আমি এনেকৈ ব্যৱহাৰ কৰিব খুজিছো যাতে কোনো এজন বিদেশী মানুহে আহি অসমত আধাৰ লব নোৱাৰে এই তিনিটা আমি যেটো বিধানসভাত এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলো এইবাৰ চেপ্টাৰ 12 এদি সেই প্ৰক্ৰিয়াটো আমি অলপ আগুৱাই লৈ গৈ আছো ৰখি যোৱাটো কথাই নাই আমি অলপ গোটেই প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব খুজিছো আপোনালোকক মই উদাহৰণ দিছো বৰপেটাত আধাৰ লোৱাৰ মানুহৰ সংখ্যা 103%